বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে আমাৰ সৈতে চিনাকি পৰ্ব আৰু আজি সকলো সাজি-কাচি আহিছে আৰু বিশেষভাৱে সেলফি আৰু ফটো তোলাত ব্যস্ত আমাৰ যুৱতীসকল লাইন চাওক আপোনালোকে 1 2 3 4 5 6 7 8 9 হিচাপ কৰি শেষ কৰিব নোৱাৰি আৰু এনে ধৰণে এটা পৰিবেশ ভাল লাগিছে আজি সকলোৰে ভাল লাগিছে সেলফি কিমান উঠা হৈছে এতিয়ালৈকে 20 খন মান হল নেকি 20 খন মান মাত্ৰ 20 খন 1000 ক্ৰছ কৰিব লাগে আৰু এনে ধৰণে সেলফি আপোনালোকে সেলফি তোলক আমি ষ্টুডিঅটো এবাৰ দেখুৱাই দিব বিচাৰিছো আৰু ষ্টুডিঅত জয়ন্তই নিউজ পঢ়ি আছে জয়ন্ত ষ্টুডিঅৰ পৰিবেশটো মই দেখুৱাব বিচাৰিছো জয়ন্ত নিউজ পঢ়ি হল নেকি হয় এই মাত্ৰ ওলালো নিউজ পঢ়ি তোমাৰ কাম চলি আছে আমি শেষ কৰিব বিচাৰিছো কাক ৰেগিং কৰিলা ৰেগিং এতিয়ালৈকে কৰা নাই আৰু মই ষ্টুডিঅত থকা আমাৰ সতীৰ্থসকলক চিনাকি কৰি দিছো দাদা কেমেৰাৰ পিছফালে যেটো সদায় থাকিব লাগে আৰু আমাক সদায় আগুৱাই দিয়ে আপোনালোকে কেনেকুৱা লাগিছে ষ্টুডিঅৰ সদায় ঠাণ্ডাটো এটা থাকে ইয়াত ঠাণ্ডাটো বহুত বেছি আমি গৰমৰ দিনত জেকেট লগাই পেলাই থাকোঁ ইয়াতে তাৰপিছত আৰু আমাৰ নিজ অসমৰ তৰফৰ পৰা অসমবাসী ৰাইজক বিশ্বকৰ্মাৰ শুভেচ্ছা ধন্যবাদ উৎপলদা কেনেকুৱা ভাল আৰু সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছো আপোনালৈও থাকিল ভাল সকলোৰে বিশ্বকৰ্মাৰ আশীৰ্বাদ থাকিল ধন্যবাদ আৰু এয়া হৈছে ষ্টুডিঅটো মই দেখুৱাইছো আমাৰ ষ্টুডিঅ আৰু দুটাকৈ আমাৰ যেটো ষ্টুডিঅ আছে ষ্টুডিঅৰ বাহিৰলৈ যাব বিচাৰিছো আনটো ষ্টুডিঅত শ্ৰীময় ইতিমধ্যে ৰেকৰ্ডিং আৰম্ভ হৈছে গতিকে বাহিৰৰ পৰিবেশো দেখুৱাইছো লগে লগে মই কৈছিলো যে ৰিসেপশ্যনৰ পৰা ষ্টুডিঅলৈ মেকআপ ৰুমৰ পৰা মই পিচিআৰ লৈকে যেটো পৰিবেশ দেখুৱাম আৰু এনে ধৰণৰ পৰিবেশ আনটো ষ্টুডিঅলৈ এবাৰ লৈ যাব বিচাৰিছো হেতু ষ্টুডিঅৰ পৰিবেশটো মই দেখুৱাৰ এবাৰ চেষ্টা চলাইছো ইয়াত কিছু সময় পিছতে প্ৰিয়ংকাৰ যেটো শো আৰম্ভ হ'ব এটো এটা ষ্টুডিঅ মই আপোনালোকক দেখুৱালো এনে ধৰণে আমি ইয়াত সদায় ব্যস্ত হৈ থাকো আৰু অনুষ্ঠান শেষ কৰিবৰ সময় হৈ পৰিছে আৰু আমি ইজনে সিজনৰ সৈতে চিনা পৰিচয় হৈছো অতিথিসকলৰ আহিয়ে আছে আৰু শেষত মই সকলো ব্যস্ততাৰ মাজতে সকলোৰ পৰা অকমান মন্তব্য ল'ব বিচাৰিছো ব্যস্ত যথেষ্ট হয় যথেষ্ট ব্যস্ত এনে ধৰণে এডিটিং চলি আছে আৰু সকলোৰ লগত নাপাতো কথা যথেষ্ট ব্যস্ত চাগে আজি হয় খুব ব্যস্ততা পুৰা ব্যস্ত ধন্যবাদ কিহত ব্যস্ত এতিয়া কিহত ব্যস্ত মানে এতিয়া নিউজ চলি আছিলে এই জাষ্ট শেষ হ'ল তাতে ব্যস্ত আছিলোঁ বাকী আৰু পূজাৰ শুভেচ্ছা থাকিল তোমালৈও থাকিল আৰু তোমাৰ কথাটো শুনিয়ে থাকোঁ চাৰিওফালে গতিকে খুব ভাল লাগে যে আৰু আজি তোমাৰ লগত কথা পাতিছোঁ মই নিজকে ধন্যবাদ আমি এনেধৰণে তুলিকাবা অনুষ্ঠান শেষ কৰিব হৈছে আপুনিও ব্যস্ত আৰু কৈছোঁ যে কিছু সময় উলিয়াই আপোনালোকৰ সৈতে আমি পৰিচয় হ'লোঁ নিউজ এডিটৰ তুলিকা দেৱী সাজি-কাচি আজিও আহিছে সদায় অহাৰ দৰে আৰু এইখন আসনত বহি সকলোকে চাই থাকে কোনে কি কৰিছে কি কৰা নাই নহয় বা আসনৰ কথাটো ডাঙৰ কথা নহয় মানে মই এইটো ঘূৰি ফুৰিব লাগে মই পিচিআৰ যাব লাগে মই ডেস্কত থাকিব লাগে মই ব্ৰেকিং সকলো চাই দিব লাগে বাৰু কিন্তু ইয়াত থকা ল'ৰা ছোৱালীখিনি উৎপাতটো নিয়ন্ত্ৰণ কৰাটো চবতকৈ টান আৰু চক্ৰপাণীৰ দৰে দুষ্ট ল'ৰা আছে ইয়াত জয়ন্তৰ দৰে দুষ্ট ল'ৰা আছে ইয়াত সৰু সৰু ছোৱালীবোৰ আছে ইহঁতি মানে ইমানেই দুষ্ট চক্ৰপাণীৰ নামটো সলনি হৈছে আমি সকলোৱে গম পালোৱে ইতিমধ্যে চেনিপানী পৰাশৰ আৰু চেনিপানী পৰাশৰৰ পৰা মানে ছোৱালীবোৰ চক্ৰজত ছোৱালীবোৰটোত আৰু নতুনকৈ অহা ছোৱালী নতুন ফ্ৰেছাৰ আছে আমাৰ ইয়াত ইণ্টাৰ্ণশ্বিপ কৰিবলৈ আহে ইণ্টাৰ্ণশ্বিপ কৰিবলৈ অহা ছোৱালীসকল চক্ৰ মানে চক্ৰ বৰ্তা এইফালে চয়নিকা আজি চাদৰ মেখেলা পিন্ধি নাই অহাৰ কাৰণে তেনেধৰণে লুকাবলগীয়া হৈছে চয়নিকাৰ ওচৰলৈ গৈছোঁ এবাৰ আৰু অনুষ্ঠানৰ শেষ পৰ্যায়লৈ আহিছোঁ আমি চয়নিকা আজি চাদৰ মেখেলা কিয় নাই পিন্ধা এনেই পিন্ধা নহ'ল সকলোকে বিশ্বকৰ্মাৰ শুভেচ্ছা জনালোঁ ধন্যবাদ আৰু এজন দাদা আছে এইফালে আমাৰ কি সেলফি নেকি দাদা এনেই হেৰি কৰি আছে তাইক মোবাইল অলপ প্ৰব্লেম হৈ আছে দেখাই আছে সকলোৰে অসুবিধাবিলাক সমস্যা সমাধান কৰাৰ দায়িত্ব এজনৰ হাততো আছে আৰু এনেধৰণে আমি কৈছোঁৱে যে ব্যস্ততাৰ মাজতে কিছু সময় উলিয়াই আপোনালোকৰ সৈতে আমাৰ চিনা পৰিচয় হ'ল শুভেচ্ছা থাকিলে শুভেচ্ছা থাকিল পূজা শুভেচ্ছা থাকিল নৱ অনুষ্ঠান শেষ কৰোঁ আৰু ধন্যবাদ সকলোকে পুনৰবাৰ মই বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ মই মণিদাৰ ওচৰলৈ এবাৰ যাব লাগিব মণিদা আছে আৰু মণিদাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম মণিদা ক'ত গ'ল মণিদা নাই এইফালে বিপুলদা আছে বিপুলদা স্পৰ্টছৰ সম্ৰাট বিপুলদা আৰু বিপুলদা মোৰ জ্যেষ্ঠ আৰু আমাক সদায় বাট দেখুৱাই আহিছে সদায় বিপুলদা কেনেকুৱা লাগিছে সাজি-কাচি আহিছে আজি নাই সাজি-কাচি অহা নাই ৰাতিপুৱাৰ পৰাই গাড়ী দুখন ধুলোঁ বাইকখন আৰু গাড়ীখন তাৰপিছত
অফিচলৈ আহিলোঁ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আগতীয়াকৈ শাৰদীয় দুৰ্গা উৎসৱৰো শুভেচ্ছা জনাইছোঁ কিন্তু চক্ৰ অলপ পিছত মই আকৌ বৰদলৈ ট্ৰফিৰ প্ৰিভিউৰ কাৰণে ওলাই যাব লাগিব কাৰণ কাইলৈৰ পৰা বৰদলৈ ট্ৰফি আছে ইতিমধ্যে নেপালৰ টীমো আহি পালে বুলি শুনা পাইছোঁ গতিকে আমি ব্যস্ত হয় ধন্যবাদ ব্যস্ততাৰ মাজত এইখিনি সময় দিছে সকলোৰে ওচৰত যাব নোৱাৰিব পাৰোঁ কাৰোবাৰ যদি মাজত থাকি গৈছে চিনাকি পৰ্বত কিবা এটা ক'বা তাৰমানে হায়দৰাবাদৰ সবাতোকৈ দুষ্ট ল'ৰাজন আছিল হায়দৰাবাদ গৈ কি কৰা নাই অনুজে সকলোৱে জানে আনকি পৰদেশী যুৱতীৰ সৈতেও প্ৰেম হৈছে মানে অনুজৰ কেৰেলাৰ লগত খুব গভীৰ সম্পৰ্ক আছে কেৰেলা সম্পৰ্ক মানে বন্ধুত্ব সম্পৰ্ক এইবোৰ বন্ধুত্ব ভাল বন্ধুত্ব চবৰ লগতে কেৰেলা তামিলনাডু গোটেই ETV টিমটোৰ লগত গোটেই ভাল সম্পৰ্ক কেৰেলাৰ লগত হৈছিলে এইটো অলপমান থাকি যায় আৰু কেতিয়াবা অলপ এতিয়াও কেৰেলাৰ পৰা ফোন আহিয়ে থাকে কিন্তু তুলিকা বাই কিবা এটা ক'ব শেষত তুলিকা বাৰ ওচৰলৈ আকৌ আহিছোঁ বা কি ক'বা নহয় মই মানে হঠাৎ অনুজক দেখিলোঁ আৰু হঠাৎ মই ভাস্কৰকো দেখিলোঁ আমাৰ শ্বিফ্ট আৰম্ভ হৈছে তেওঁলোকৰ আহি পাইছেহি মই এইখিনিতে কথা এটা ক'ব বিচাৰিছোঁ আমি হায়দৰাবাদলৈ গৈছিলোঁ হায়দৰাবাদৰ পৰা আমাৰ নতুন যাত্ৰা আৰম্ভ হৈছে আমি সকলোৱে জানো আৰু হায়দৰাবাদত থাকোঁতে আমাৰ মানে বহিৰাজ্যৰ আমি বিভিন্ন সহকৰ্মী আছিলে আমাৰ সৈতে তামিলনাডুৰ সহকৰ্মী আছিল আমাৰ সৈতে কেৰেলাৰ সহকৰ্মী আছিল আৰু আমাৰ এই দুজন মানে ব্যক্তি আমাৰ এই দুজন সহকৰ্মী অনুজ আৰু ভাস্কৰ এওঁলোক দুজনৰ বিয়া ঠিক হৈ আছে কিন্তু এওঁলোক দুজনৰ বিয়া ঠিক হৈ থকাৰ পাছতো বহিৰাজ্যৰ মহিলা সহকৰ্মীৰ সৈতে তেওঁলোকৰ কিছু মানসিক সম্পৰ্ক গঢ়ি উঠিছিল আৱেগিক সম্পৰ্ক গঢ়ি উঠিছিল পৰ্যায় এনেলৈ গৈছিল যে আহিবৰ সময়ত মানে কণা কটা হুলস্থুলীয়া পৰিৱেশ গতিকে বহিৰাজ্যত গৈ মানে আমাৰ ল'ৰাখিনিৰ লটি ঘটি হোৱা নাছিল বহিৰাজ্যত গৈ প্ৰেমত পৰিছিল আৰু বহিৰাজ্যত গৈ বহিৰাজ্যৰ স্মৃতিয়ে তেওঁলোকক এতিয়াও আমনি কৰে এতিয়াও তেওঁলোকে কৈ থাকে যে তুলিকা বা পঠিয়াই দিয়ক কেৰেলালৈ গুচি যাম তামিলনাডুলৈ গুচি যাম অসমত নাথাকোঁ অসমত চাকৰি নকৰোঁ অনুজৰ বিয়া হ'বলৈ গৈ আছে বিয়া আগতেই ব্ৰেকআপ হ'ব যেন এনেকুৱা অনুভৱ মোৰ হৈছে শেষ কৰিম অনুষ্ঠান আৰু পুনৰবাৰ ঢোলটো আছে আৰু সকলোৱে পাহাৰী ক'ত গ'ল পাহাৰী আহা হ'ব অ'কে শেষ কৰোঁ অনুষ্ঠান শেষ কৰিব লাগে অকণ শেষত অনুষ্ঠান শেষ কৰোঁ আৰু ঢোলত চাপৰ মাৰি পাহাৰী বিচৰা হৈছে প্ৰথমতে হেৰি কৰোঁ চক্ৰ বিহুৰ যিহেতু নাচিবলৈ লৈছে প্ৰথমতে তুমি ওচৰলৈ আহা আমি ঠিক আছে আমি প্ৰথমতে যোজনা আৰম্ভ কৰোঁ সকলো ছোৱালী মোৰ ওচৰলৈ আহিলে ভাল লাগিব আমি মই যোজনা ভাগি গাম তোমালোকে চবেই নাচিবা অ' দেহি আজি গাছি অহা নাই কেলে আজি কুৰ্তা পাঞ্জাবী পিন্ধি আহিব লাগিছে আমি বুঢ়া মানুহ আৰু কোন আহিছে বৌ আহিছে নেকি অকলে আহিছে পাহাৰী মই তোমাৰ ওচৰতে আছো এতিয়া আমি সকলোৱে নাচিম আৰু খুব দাদা এজনে খুব ধুনীয়া বিহু গাই আমি আচলতে নাচিম দাদাক আমাৰ ওচৰলৈ মাতিছো ঠিক আছে আমি একদম থলুৱা গীত গাম আজি একদম পুৰণা যিবিলাক আমি সচৰাচৰ গাই থাকোঁ ঐ কুঞ্জলতা কপ ফুল ফুলি আছে ঐ ফুলি আছে ঐ নাচনি তোমাক ঢুলিয়াই মাতি আছে ঐ নাযাওঁ বুলি নকবা বেয়া পাব চলে বেয়া পাব ঐ চিৰদিনৰ কাৰণে বিদায় দিব ঐ কুঞ্জলতা কপ ফুল ফুলি আছে ঐ ফুলি ঐ নাচনি তোমাক ঢুলিয়াই মাতি আছে ঐ বগীতৰা ওলাই দেখা দিয়া উপস্থিত হৈছে অপৰূপ দা একদম খাটি অসমীয়া ল'ৰাটোৰ নিচিনা লাগিছে থেংক ইউ আজি বিশ্বকৰ্মা পূজালৈ চবৰ কাৰণে শুভেচ্ছা থাকিল চবৰে
আমাৰ প্ৰথম বিশ্বকৰ্মা পূজা এবাৰ অফিচৰ সেইটো কাৰণে চবকে কংগ্ৰেচুলেট কৰিছোঁ চবকে আশা কৰোঁ যাতে ভালকৈ পূজাখন পাতে চবেই পাতে ভাল আৰু এইখিনিতে কওঁ আমাৰ অপৰূপ দা আমাৰ অফিচৰ চবতকৈ হেণ্ডচাম মানুহজন দেই ৰঙা বগা হেণ্ডচাম মানুহজন কথা কি এইবিলাক বৰে দেখিলে দিব এয়া হৈছে অপৰূপ দা আৰু অপৰূপ দা এডমিন হেড আৰু কিবা অসুবিধা হ'লে আমি অপৰূপ দাৰ কাষ চাপোঁ সকলো সমস্যাৰ সমাধান অপৰূপ বৰুৱা তোমালোকে নাচিবা দেই ঠিক আছে শেষ কৰিব লাগে ঠিক আছে শেষ কৰা দাদাক দি দিয়া ঠিক আছে ধৰা চক্ৰই বহুতবাৰ কৈ আছে যেতিয়া বিহু এটা গায়ে দিওঁ আৰু নহয় জানো যোজনা গালো অ দেহি আগলি বাহৰে দেহি লাহৰি গগন দেহি লাহৰি গগন দেহি গগন ঐ কিহেৰে বা অ দেহি দুফালে দুছতি দেহি মাজতে এছতি দেহি মাজতে এছতি দেহি উশাহৰে টিপতে উশাহৰে টিপতে বা ঐ পাছফালৰ চোতালত অ মুছে নাই তাত বাতি কৰিছো মুছে নাই ঐ পাছফালৰ চোতালত অ মুছে নাই তাত বাতি কৰিছো মুছে নাই অকালৈ কবি হন বাজে নাই তোৰ বাবে বিহুৱান মই চুচে নাই নীলাদি কেঁচাবন চুলে জয় পৰিব আমাৰে নাচনি চুলে জগৰ লাগিব নীলাদি কেঁচাবন চুলে জয় পৰিব আমাৰে নাচনি চুলে জগৰ লাগিব ঐ উত্তৰ চাপি চাপি নাহিবা ধুলীয়া আমাৰে নাচনি নিচেই কুমলীয়া ফুলবাৰী পাতি দিম জেউৰা ভেটি দিম ফুলবাৰী পাতি দিম জেউৰা ভেটি দিম কোনে ফুল ছিঙিব পাৰে মোৰ লাহৰি নাযাবা আঁতৰি নাযাবা পাহৰি মৰম দিম চেনে দিম দেহা দিম তোমাৰে লগত ঐ মৰম দিম চেনে দিম দেহা দিম তোমাৰে লগত ঐ মৰম দিম চেনে দিম দেহা দিম তোমাৰে লগত মৰম দিম আমি প্ৰীতিৰ মাজলৈ যাম প্ৰীতিয়ে শেষ কৰিম জুমি বা আছে মিতালী বা আছে ৰমেন দা আছে মই এই তিনিজনক চিনাকি কৰি নিদিলে মোৰ প্ৰগ্ৰেম কেতিয়াও নেকাটে গতিকে মই চিনাকি কৰি দিব লাগিব কেনেকুৱা লাগিলে ৰমেন দা ভাল লাগিলে ব্যস্ত মই দেখা পাইছোঁ তাত ব্যস্ত সদায় থাকিব লাগে শুভেচ্ছা জনালোঁ ৰমেন দা প্ৰগ্ৰেমৰ এডিটৰ এইফালে জুমি বা প্ৰতিটো মুহূৰ্তত ব্যস্ত হৈ থাকে শুৱনি আমাৰ গাঁও হোৱাটছএপ ফুটপাথ বিভিন্ন অনুষ্ঠান দুইগৰাকী ব্যস্ত হৈ থাকে আৰু মই এইকাৰণে কৈছোঁ যে এওঁলোকক চিনাকি কৰি দিবই লাগিব নহ'লে মোৰ প্ৰগ্ৰেমৰ এডিটিং নহয় আমি সৌৰভক কেতিয়াবা চিনাকি কৰিলোঁ অনুষ্ঠান শেষ কৰিম আৰু এইখিনিতে কওঁ যে কাৰোবাৰ যদি নাম মই ভুলকৈ উচ্চাৰণ কৰিলোঁ বা কাৰোবাৰ যদি ডেজিগনেশ্যন মই ভুলকৈ উচ্চাৰণ কৰিলোঁ মোক ক্ষমা কৰি দিব আৰু আপোনালোকক আমি এনেধৰণে চিনাকি হৈ থাকিম আমাৰ চিনাকি পৰ্ব অব্যাহত থাকিব পৰৱৰ্তী সময়তো আৰু কেমেৰাৰ আঁতৰৰ কেমেৰাৰ পিছৰ যিসকল লোক তেওঁলোকক চিনাকি কৰাই দিলোঁ এই এঘণ্টাৰ সময়ত আজিৰ এই চিনাকি পৰ্বৰ পৰা মই চক্ৰপাণি পৰাশৰে বিদায় ল'ব বিচাৰিছোঁ সমগ্ৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা বিশ্বকৰ্মা পূজাৰ আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু শেষত পাহাৰীয়ে প্ৰীতি প্ৰীতি গাব আমি সকলোৱে অনুষ্ঠান শেষ কৰি অকণমান নাচিম ধন্যবাদ
আৰু এনেধৰণে আমি এই অনুষ্ঠানৰ পৰা বিদায় ল'ব বিচাৰিছোঁ মোক বিদায় দিয়ক পুনৰ লগ পাম ধন্যবাদ